সোয়াইন ফ্লুৰ ক্ষেত্ৰত আমি ডিব্ৰুগড়ত আমাৰ এগৰাকী শিশুৰ ধৰা পৰিছিলে। তেওঁক চিকিৎসা কৰাৰ পিছত যেতিয়া মৃত্যু হৈছিল তেতিয়া আমি গোটেইখিনি টেষ্ট কৰাৰ পিছত গম পালোঁ যে তেওঁক সোয়াইন ফ্লুৱে পাইছিলে। সোয়াইন ফ্লু বুলিলে আমি সাধাৰণতে যিটো H1N1 আৰু H3N2 ভাইৰাছ এইকেইটা মিলি ইয়াক কেতিয়াবা আমি দেখোঁ চৰাই গাত বা পশুৰ গাতো হয় আৰু মানুহৰ গাতো হয়। সেইকাৰণে ইয়াক আমি সোয়াইন ফ্লু বুলিয়ে কোৱা হয়। আৰু এই ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা যিখিনি ল'ব লগা হৈছে লৈ আছোঁ। তাৰ আনুষংগিক যিখিনি ঠাই তাত আমি গোটেইখিনি টেষ্ট কৰাইছোঁ। আৰু আমি বিশেষকৈ মেডিকেল কলেজবিলাকত মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টক বিশেষভাৱে দায়িত্ব দিছোঁ এইটো তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিবৰ বাবে। এই ক্ষেত্ৰত আমি বৰ বেছি ইয়াৰ প্ৰসাৰ দেখা নাই এতিয়ালৈকে। আৰু যিখিনি চৰকাৰৰ তৰফৰ পৰা আগতীয়া ব্যৱস্থা ল'ব লাগে সেইখিনি সকলোখিনি খুব লোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।